গীতাৰ পাৰমাৰ্থিক তত্ত্বৰ বিষয়ে অকণমান আলোচনা কৰিম বুলি আপোনাৰ সৈতে ভাবিছোঁ। পাৰমাৰ্থিক তত্ত্ব অৰ্থাৎ শ্ৰীমদ ভাগৱত শাস্ত্ৰ, গীতা, কীৰ্তন, নামঘোষা সমস্ত শাস্ত্ৰৰ তত্ত্বক যদি আমি পাৰমাৰ্থিক তত্ত্বৰে যদি বিশ্লেষণ নকৰোঁ, তেনেহ'লে আমাৰ ইয়াৰ পৰা মূল জ্ঞান পাবলৈ অসুবিধা হ'ব। সেয়েহে শাস্ত্ৰৰ পাৰমাৰ্থিক তত্ত্বখিনি আমি জানিবলৈ চেষ্টা কৰাটো আমাৰ বাবে খুব প্ৰয়োজন। গীতাইনো প্ৰকৃততে আমাক কি ক'বলৈ গৈছে? পাৰমাৰ্থিক তত্ত্ব মানে কি? আচলতে কি? দাপৰত এখন যুদ্ধ সূচনা কৰি সেইজন ঈশ্বৰ কৃষ্ণই জগতত কি জনাবলৈ গৈছিল? তেওঁ জগতত জনাই দিছিল সেইজনেই ঈশ্বৰ কৃষ্ণময়, যিজন ঈশ্বৰ কৃষ্ণই জগতত ধৰ্ম প্ৰতিষ্ঠা আৰু অধৰ্মক বিনাশ কৰাৰ বাবেই দৈৱকীৰ অষ্টম পুত্ৰ হিচাপে জন্ম লাভ কৰিছিলোঁ। সেই জগতবাসী এজনেই ঈশ্বৰ, এজনেই কৃষ্ণ, যিজন ঈশ্বৰৰ কৃপাত এই জগত, এই চৰাচৰ জগতৰ এজনেই কৃষ্ণ, যিজন কৃষ্ণই বসুদেৱ আৰু দৈৱকীৰ অন্ধকাৰ কাৰাগাৰত জন্ম লৈ আজি এই জগতত ধৰ্ম কি আচলতে তাক বুজাই থৈ গৈছিল। গীতাই আমাক কি দিলে? দাপৰত এখন যুদ্ধ সূচনা কৰি দেখুৱাই দিলে এজন অন্ধ ধৃতৰাষ্ট্ৰ। আচলতে গীতাৰ যদি পাৰমাৰ্থিক তত্ত্বৰ বিষয়ে আমি আগবাঢ়িবলৈ যাওঁ, তেনেহ'লে গীতাৰ সমূহ চৰিত্ৰকে আমি অকণমান গভীৰভাৱে আমাৰ দেশ ৰাজ্যত বিচাৰি চাব লাগিব, নহ'লে কিন্তু আমি গীতাৰ তত্ত্ব আমি বুজি নাপাম। প্ৰথম কথা হ'ল কৃষ্ণ। কোনজন কৃষ্ণ? সেইজন কৃষ্ণক চিনি পাব লাগিব। আচলতে কৃষ্ণ কি? কৃষ্ণ অন্য একো নহয়। কৃষ্ণ মানে হাঁহি, কৃষ্ণ মানে আনন্দ, কৃষ্ণ মানে সুখ, কৃষ্ণ মানে প্ৰকৃতিৰ ধুমুহা বতাহ, সাংসাৰিক জ্বালা যান্ত্ৰণাত যেতিয়া আমি ভাগৰুৱা হৈ যাওঁ, অকণমান প্ৰেৰণাৰ উৎস সেই কৃষ্ণ। কৃষ্ণ শব্দটিকেই, ৰাম শব্দটিকেই, হৰি শব্দটিকেই অকণমান গভীৰভাৱে বিশ্লেষণ কৰিবলৈ দ্বিতীয়জনা গুৰুৱে আমাক ঘোষা কৈ গ'ল। সেই ঘোষা আমি আমাৰ প্ৰত্যেক গৃহতে আমাৰ আইসকলে, আমাৰ বাপসকলে এজোকা হ'লেও সন্ধিয়া গাবলৈ চেষ্টা কৰিব লাগে, সকলোৱে গৃহৰ মংগলৰ অৰ্থে। এতিয়া সেইজন কৃষ্ণ কোনজন কৃষ্ণ? সেই কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত। সেইজনেই কৃষ্ণ, যিজন কৃষ্ণ আচলতে প্ৰত্যেক দেহতেই বিৰাজমান, যিজন কৃষ্ণ সত্য শুদ্ধ জ্ঞানৰ অখণ্ডিত, যিজন কৃষ্ণৰ জ্ঞানক ভাগ ভাগ কৰি দিব পৰা নাযায়। এইজন কৃষ্ণৰ জ্ঞান ইমান, এইজন কৃষ্ণৰ জ্ঞান সিমান, যিজন কৃষ্ণৰ জ্ঞানক ভাগ কৰিব পৰা নাযায়। সেয়ে কৈছে হে কৃষ্ণ তুমি মাত্ৰ সত্য শুদ্ধ জ্ঞান অখণ্ডিত। অৰ্থাৎ এজনেই জগতত সত্য, এজনেই শুদ্ধ, এজনেই পবিত্ৰ, সেইজনৰ নামেই কৃষ্ণ। আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত। আচলতে আমাৰ চকুৱে আজি জগতত যিমানবিলাক দেখিছোঁ, এইবিলাক মাত্ৰ সেইজন কৃষ্ণৰ মিছা মিছা মায়াৰে কল্পনা কৰা এখন মিছা পৃথিৱী। সঁচা কিন্তু সত্য কিন্তু এজনেই, সেইজনেই কৃষ্ণ। সেইজন কৃষ্ণই জ্ঞান যুগত পুনৰ অৰ্জুনক কৈ দিলে অজু অপিচন অদ্বয় আত্মা ভূতানামীশ্বৰো অবিষ্ণহ প্ৰকৃতিম চাম অধিষ্ঠায়া সম্ভৱামি আত্মা ইয়ায়া। হেৰা অৰ্জুন, তুমি যে তোমাৰ সন্মুখত এজন কৃষ্ণৰূপী দেহধাৰী এই জীৱটো দেখিছা, তুমি আচলতে কি ভাবিছা? এইজনেই কৃষ্ণ, যিজন কৃষ্ণৰ জন্ম নাই, যিজন কৃষ্ণৰ মৃত্যু নাই, অজু অপিচন অদ্বয় আত্মা, যিজন কৃষ্ণই দেহৰ প্ৰতিটো দেহতেই ক্ষুদ্ৰমান অংশ হৈ বিৰাজমান হৈ আছে বাবে প্ৰত্যেকেই বিৰাজমান, প্ৰত্যেকে চৈতন্য স্বৰূপ। সেইজন কৃষ্ণই যদি জগতৰ প্ৰতিটো জীৱতেই যদি বিৰাজমান হৈ এই জগত পালন নকৰে, তেনেহ'লে আমি অচেতন। সেয়ে কৈছে অজু অপিচন অদ্বয় আত্মা ভূতানামীশ্বৰো অবিষ্ণহ প্ৰকৃতিম চাম অধিষ্ঠায়া সম্ভৱামি আত্মায়ায়া। অৰ্থাৎ
মোৰ জন্ম নাই, মোৰ মৃত্যু নাই, মই অবিনশ্বর দেহত বিৰাজমান হৈ থাকোঁ, ময়ে স্বতন্ত্ৰ, ময়ে সূৰ্যমন্ত, ময়ে অগ্নিমন্ত, ময়ে সনাতন, ময়ে জগতৰ এই চৰাচৰ জগতৰ পালকজন। সেইজন কৃষ্ণই আমাক এখন মহাযুদ্ধৰ সূচনা কৰি জগতৰ মংগল আৰু কল্যাণৰ অৰ্থে হাজাৰ জ্ঞান দি গ'ল। এয়াই গীতা, অৰ্থাৎ গীতাৰ জ্ঞানেৰে পৰিপুষ্ট হৈ জীৱন ধন্য কৰক। গীতাৰ জ্ঞানেৰে জীৱন ধন্য কৰিলে আপোনাৰ জীৱন কিন্তু যুগ যুগান্তৰলৈ সোণালী আখৰে লিপিবদ্ধ হ'ব। উদাহৰণ মহাত্মা গান্ধী। ধন সম্পত্তি আৰু এই সমস্ত সম্পত্তিৰ গৰাকী হ'লে আমাৰ কিন্তু নাম সোণালী আখৰে লিপিবদ্ধ নহয়। উদাহৰণ হিচাপে মহাত্মা গান্ধীয়ে গীতাৰ মহা তত্ত্বৰে জগতৰ মংগল কল্যাণ সাধন কৰি দেখুৱাই গ'ল এটা জাতিক কেনেকৈ উদ্ধাৰ কৰিব পাৰি। মানৱৰ কৰ্তব্য কি, মানৱৰ দায়িত্ব কি, এই জগতত যে এজন ঈশ্বৰ কৃষ্ণই আমাক মানুহ হিচাপে এই জগতলৈ পঠিয়াই আমাক যে তেখেতে পৰীক্ষা কৰিছে, অৰ্থাৎ তোমাৰ ধৰ্ম কি, তোমাৰ কৰ্তব্য কি, তুমি মহাত্মা গান্ধীলৈ মন কৰাচোন। অৰ্থাৎ মহাত্মা গান্ধীয়ে সেইটো সময়তেই লণ্ডনত বেৰিষ্টাৰ ডিগ্ৰী লাভ কৰিছিল, সেইটো সময়তেই। কিন্তু জগতত তেখেতে ধন সম্পত্তি দৌলত একো নিবিচাৰিলে, বিচাৰিলে মাথো গীতাৰ জ্ঞান, বিচাৰিলে মাথো ঈশ্বৰৰ তত্ত্ব। আচলতে জীৱন কি বুজি পাইছিল গীতাৰ তত্ত্বৰ পৰা। সেয়ে সেইজন মহাত্মা গান্ধীৰ নামেই হয়তো যুগ যুগান্তৰলৈ সোণালী আখৰে লিপিবদ্ধ হ'ব। তাকেই ক'লে গীতাই, হেৰা গীতাৰ জ্ঞানেৰে পৰিপুষ্ট হৈ জীৱন ধন্য কৰা। অৰ্থাৎ মই জগতত দেখুৱাইছিলোঁ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, পিতৃ আছিল পাণ্ডু আৰু কুন্তী মাতা। অৰ্থাৎ সেইগৰাকী কুন্তী মাতা, যিগৰাকী কুন্তী মাতাক শাস্ত্ৰই মাতা বুলি আখ্যা দিছে, যিগৰাকী কুন্তী মাতাই 4 পুৰুষাৰ্থ সাধন কৰিব পৰা 5জন পুত্ৰৰ জন্ম দিলে। সেইকেইজন হ'ল যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ। মই কি দেখুৱালোঁ? ঈশ্বৰ কৃষ্ণই ক'লে সেইজনেই যুধিষ্ঠিৰ হ'ব লাগিব, যিজন অলৰ অচৰ ধৰ্মত, ধৰ্মই সমস্ত, ধৰ্মকেই চিনি পাব লাগিব, ধৰ্মৰ বাহিৰে এই জগতত আৰু কোনো নাই, সত্যই শেষ, সত্যই জয়, যুধিষ্ঠিৰ। অৰ্থাৎ এই দেহ থাকে মানে আমি ধৰ্মত লিপ্ত হ'ব লাগিব, ঈশ্বৰমুখী কৰ্ম কৰিব লাগিব, আৰু মই হ'ব লাগিব যুধিষ্ঠিৰ। যুধিষ্ঠিৰ লগত তেতিয়া থাকিব অন্য এটা শক্তি, সেয়া হ'ল বিকুদৰ ভীম। বিকুদৰ ভীম, ভীমৰ অৰ্থ হৈছে বিশাল, বিশাল আকাৰৰ, অৰ্থাৎ আকাশৰ সমান বিশালতা। মই যদি ধৰ্মকে প্ৰতিষ্ঠা কৰি, ধৰ্মকে পালন কৰি, সত্য শুদ্ধ নীতিৰে যদি জগত প্ৰতিষ্ঠা কৰিবলৈ যাওঁ, তেন্তে মোৰ দেহত আহিব ভীমৰ দৰে বিশালতাৰ এক শক্তি, যি শক্তিক এই জগতত কোনেও পৰাজয় কৰিব নোৱাৰে। সেইকাৰণে ঈশ্বৰজনে দেখুৱাই দিলে সেইজন যুধিষ্ঠিৰৰ ভাতৃ আন কোনো হ'ব নোৱাৰে, ভীমহে যুধিষ্ঠিৰৰ ভাতৃ। অৰ্থাৎ বিশালতাৰ সমান এই জগতত আৰু কোনো নাই, সেইজন ভীম। লগত দিলে অন্য এজন পাণ্ডৱ, নাম যাৰ পাৰ্থ, পৰমাৰ্থক যিজনে ত্যাগ কৰিব পাৰে সেইজনেই পাৰ্থ, অৰ্জুন, মধ্যম পাণ্ডৱ অৰ্জুন। তুমি যদি নিজকে যুধিষ্ঠিৰ হ'ব পাৰা, তুমি যদি সত্যত ব্ৰতী হ'ব পাৰা, তুমি যদি নিজকে ভীমৰ দৰে বিশাল আৰু উদাৰতাৰে যদি জীৱন ধন্য কৰিব পাৰা, তেনেহ'লে তোমাৰ কাষলৈ আহিব তৃতীয়জন অৰ্জুন নামৰ যিজন পাৰ্থ, তেখেত হ'ব তোমাৰ ভাতৃ, যাৰ নাম ধনঞ্জয়। অৰ্থাৎ ধন আৰু জয়, পৰম ধনক যিজনে লাভ কৰিলে সেইজনেই ধনঞ্জয়। পৰম ধন, কোন পৰম ধন? ঈশ্বৰ কৃষ্ণ পৰম ধন। ঈশ্বৰ কৃষ্ণকেই বন্ধুত্ব স্থাপন কৰিলে, ঈশ্বৰ কৃষ্ণকেই সখিত্ব লাভ কৰি সমস্ত অৰ্পণ কৰি দিলে, সেয়ে ধনঞ্জয়, সেইজন ধনঞ্জয়। ইয়াৰ পাছত যুধিষ্ঠিৰ, ভীম, অৰ্জুন, ইয়াৰ পাছত নকুল,
ন্যায় নীতি। জীৱন যদি ন্যায় নীতিৰে যদি ধন্য কৰিবলৈ হয়, ন্যায় নীতিকে যদি হাৰুগত কৰি তোমাৰ জীৱন ধন্য কৰা, তেনেহ'লে বুজি পাবা তুমিয়েই নকুল। অৰ্থাৎ সেয়ে আমাক কৈছে যুধিষ্ঠিৰৰ অন্যজন ভাতৃ নকুল। ন্যায় নীতিৰে আমাক জীৱন ধন্য কৰিবলৈ কৈছে। ন্যায় নীতিত আমি অলৰচৰ হ'ব লাগিব। সেয়ে চতুৰ্থজন হৈছে নকুল। ইয়াৰ পাছত ঈশ্বৰ কৃষ্ণই পাণ্ডৱ হিচাপে শেষত আৰু এজন পাণ্ডৱক দেখুৱাইছে, সহদেৱ। অৰ্থাৎ সৎ আচাৰ, ধৈৰ্য, সহনশীল, যিজন পঞ্চ পাণ্ডৱৰ শেষৰজন পাণ্ডৱ সহদেৱ। এই সহদেৱৰ দ্বাৰা আমাক ক'লে, তুমি যদি যুধিষ্ঠিৰ হোৱা, তোমাৰ কাষলৈ আহিব অদম্য শক্তি, ভীমৰ দৰে বল। সেইজনেই ভীম তোমাৰ দেহত। তুমি যদি যুধিষ্ঠিৰ হোৱা, তুমি অন্য এজন পাণ্ডৱক লগ পাবা, সেইজন হ'ল অৰ্জুন, যাৰ বন্ধু কৃষ্ণ, যাৰ সখী কৃষ্ণ। তুমি যদি যুধিষ্ঠিৰ হোৱা, তেনেহ'লে তোমাৰ ভাতৃ হ'ব নকুল, যিজনৰ গাত ন্যায় নীতি সদাচাৰে পৰিবেষ্টিত। আৰু তুমি যদি সহদেৱ হ'ব পাৰা, তেনেহ'লে সৎ আচাৰ, সমস্ত শাস্ত্ৰৰ তত্ত্বক জানিও তোমাৰ অন্তৰত কিন্তু হিংসাৰ ভাৱ কোনোদিন নাথাকে। এয়াই হ'ল পঞ্চ পাণ্ডৱৰ পৰমাৰ্থিক তত্ত্ব। আমি যদি ঈশ্বৰজনে দিয়া এই দেহ, ঈশ্বৰজনে দিয়া এই দান আমি যদি সঁচাকৈ বুজিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে আমি নিজকে যুধিষ্ঠিৰ ৰূপেৰে নিজক প্ৰতিপালন কৰি অন্য ভাতৃকেইজন আমাৰ দেহত বিৰাজমান কৰিবলৈ চেষ্টা কৰাটো আমাৰ কৰ্তব্য আৰু ধৰ্ম। ইয়াৰ পাছত সেইজন ঈশ্বৰ কৃষ্ণই এই যুদ্ধখনত 100 কৌৰৱৰ কথা আমাক ক'লে। কোন 100 কৌৰৱ আচলতে? দুৰ্যোধন, দুঃশাসনৰ লগতে ভীষ্ম, দ্ৰোণ, কৰ্ণ, শকুনিকে আদি কৰি সমস্ত তত্ত্বক একত্ৰিত কৰি 100 কৌৰৱ হিচাপে ঈশ্বৰ কৃষ্ণই জগতত দেখুৱাই দিলে। কিন্তু জয়লাভ নহ'ল। কিয় নহ'ল? দুৰ্যোধন, যাক অহংকাৰৰ প্ৰতীক হিচাপে ভাগৱত শাস্ত্ৰই আমাক সোঁৱৰাই থৈ গৈছে। দুঃশাসন, যাক হিংসাৰ প্ৰতীক হিচাপে আমাক শাস্ত্ৰই কৈছে। ভীষ্ম, যাৰ মন দৈত্য বুদ্ধি, যাৰ মন সদায় ভ্ৰমৰূপী। দ্ৰোণ, যাৰ মন দুটা বুদ্ধিৰে পৰিপূৰ্ণ। কৰ্ণ, যাৰ জন্মৰ কোনো এটা ভাল সংজ্ঞা নাই, যাক আমি খুব সাধাৰণ ভাষাত বিজেতৰীয়া বুলি কওঁ। ইয়াৰ পাছত শকুনি, কি আচলতে? কুটবুদ্ধি। আৰু লগতে হস্তিনাপুৰ নামৰ যিখন ৰাজ্য, ইয়াৰ ৰজাজন হ'ল ধৃতৰাষ্ট্ৰ। কি ক'বলৈ বিচাৰিলে আমাক? ধৃতৰাষ্ট্ৰ। অৰ্থাৎ সেইজন ধৃতৰাষ্ট্ৰ অন্ধ বুলি কৈছে, জন্মান্ধ। সেইজন ঈশ্বৰ কৃষ্ণই কলিযুগত নৰ সমাজত আমাক কৈ দিলে, তুমি এই কলিযুগত এইখন যুদ্ধ অন্যত চাবলৈ নাপাবা। এইখন যুদ্ধ চাবলৈ হ'লে তোমাৰ দেহৰ মাজলৈ তুমি গৈ থাকিব লাগিব। তোমাৰ দেহৰ মাজত এইখন যুদ্ধ বিচাৰিব লাগিব। তোমাৰ দেহৰ মাজত ধৃতৰাষ্ট্ৰক বিচাৰিব লাগিব, দুৰ্যোধনক বিচাৰিব লাগিব তোমাৰ দেহত, দুঃশাসনক বিচাৰিব লাগিব তোমাৰ দেহত। তুমিয়েই অৰ্থাৎ সেইজন অন্ধ ধৃতৰাষ্ট্ৰ। সেইজনেই অন্ধ ধৃতৰাষ্ট্ৰ। অৰ্থাৎ জন্ম হোৱাৰ লগে লগেই আমি অন্ধ হৈ পৰিলোঁ। কিহত অন্ধ? এমুঠি হাতত মায়া, এমুঠি হাতত মোহ। মোহ আৰু মায়া নামৰ দুমুঠি সম্পদ লৈ এই জগতলৈ গুচি আহিলোঁ। সেই মাতৃৰ গৰ্ভত থাকোঁতে সেইজন ঈশ্বৰক বাৰে বাৰে প্ৰাৰ্থনা কৰিছিলোঁ, হে মাতৃ, হে ঈশ্বৰজন, তুমি মোক ইয়াৰ পৰা পাৰ কৰা, কৃপা কৰা। যি ঠাইত মোক তুমি ৰাখিছা, অতি কষ্ট, অতি জ্বালা যন্ত্ৰণা, ইয়াৰ পৰা তুমি মোক পাৰ কৰি দিয়া। মই তোমাৰ চৰণত সদায় ব্ৰতী হ'ম। কিন্তু যিদিনাই জগতলৈ আহিলোঁ, মায়া কৰি ঈশ্বৰজনে পুনৰ এহাতত মায়া, এহাতত মোহ আমাক দি পঠাইলে। অৰ্থাৎ ময়ে তোমাক পৰীক্ষা কৰিম, তুমি অৰ্থাৎ পৰীক্ষিত হ'ব লাগিব। মই যে জগতলৈ পঠাইছোঁ, তুমি মোৰ চৰণত তোমাৰ
ভক্তি কিমান তোমাক পৰীক্ষা কৰিবৰ বাবেই মই জগতলৈ পঠাইছোঁ। এই জগতত আহি আমি কিন্তু অন্ধ হৈ আহিলোঁ। অন্ধ অৰ্থাৎ ধৃতৰাষ্ট্ৰ হ'লোঁ। আমি ধৃতৰাষ্ট্ৰ হৈ জন্ম দিব নোৱাৰিলোঁ। সেইজন যুধিষ্ঠিৰক ধৃতৰাষ্ট্ৰ হোৱাৰ বাবেই আমাৰ পৰা জন্ম হ'ল এই দেহত অহংকাৰ অৰ্থাৎ দুৰ্যোধন। এই দেহত আমি অহংকাৰক পুহি ৰাখিছোঁ। দুৰ্যোধন নামৰ আমাৰ সন্তান এই দেহতেই আছে। ইয়াৰ পাছত অন্য এজনক জন্ম দিলোঁ, যাৰ নাম হিংসা অৰ্থাৎ দুঃশাসন। দেহত আমি ৰাখি থৈছোঁ সেইজন দুঃশাসনক। আৰু এই দুৰ্যোধন দুঃশাসনেই আমাৰ দেহ ৰাজ্যত থকাৰ পাছতো আমি ক্ষান্ত নহ'লোঁ। লগত লৈ আহিলোঁ অন্য এজন ব্যক্তি, যাক শকুনি নামেৰে জনা যায়, যি থাকিলে এই দেহক কুটবুদ্ধিৰে পৰিচালনা কৰি জগতত মিছা আৰু মিছাৰে পৰিপূৰ্ণ কৰিবলৈ চেষ্টা কৰে। ইয়াৰ পাছত অন্য এজন সেনাপতি, যাৰ নাম ভীষ্ম অৰ্থাৎ ভ্ৰমৰূপী মন। ইয়াৰ পাছত অন্য এজন সেনাপতি দ্ৰোণাচাৰ্য অৰ্থাৎ ব্ৰাহ্মণ হৈ নিজেই ব্ৰাহ্মণৰ ব্ৰহ্মতত্ত্বৰে জগতৰ মংগল আৰু কল্যাণ কেনেকৈ সাধিব পাৰি তাক চিন্তা কৰিব লাগিছিল। কিন্তু সেইজন দ্ৰোণাচাৰ্যই হাতত ধনুহৰ লৈ যুদ্ধত অৱতীৰ্ণ হ'ল। ব্ৰাহ্মণৰ জানো এয়া ধৰ্ম? কেতিয়াও হ'ব নালাগে। সেইজন ব্ৰাহ্মণে দুৰ্যোধনকো শিক্ষা দিছিল, যুধিষ্ঠিৰকো শিক্ষা দিছিল। কিন্তু যুদ্ধক্ষেত্ৰলৈ যোৱাৰ আগতে কোনোদিন ধৃতৰাষ্ট্ৰক কোৱা নাছিল, হেৰা এই সকলোবোৰ মোৰ শিষ্য, মই শিষ্যৰ বিৰুদ্ধে যুদ্ধ কৰিব নোৱাৰোঁ। অৰ্থাৎ ধনৰ লোভত বলিয়ান। অৰ্থাৎ দুৰ্যোধনৰ যদি জয় হয়, মই ধনেৰে মই ধনী হৈ যাম। এই এটা দৈত্য বুদ্ধিৰ যি মন, এনেকুৱা শিক্ষাগুৰুক আমাক জগতক নালাগে। যদিহে আমাৰ এনেকুৱা শিক্ষাগুৰু থাকে, যদিহে আমি এনেকুৱা দ্ৰোণাচাৰ্যৰ দৰে শিক্ষাগুৰু হওঁ, তেনেহ'লে আমাৰ অদূৰ ভৱিষ্যতে কিন্তু জন্ম হ'ব অশ্বত্থামা, যাৰ নাম অশ্বত্থামা। কৌৰৱৰ পাণ্ডৱৰ যুদ্ধৰ শেষৰ সেনাপতিজন, যিজন সেনাপতিয়ে উত্তৰাৰ গৰ্ভত থকা পাণ্ডৱ কুলৰ যিজনৰ নাম পৰীক্ষিত বুলি জনা যায়, তেওঁক বধ কৰিবলৈ চেষ্টা কৰিছিল। তেহানিৰ যুগতেই শাস্ত্ৰই কৈ দিলে ভ্ৰূণ হত্যা কৰাটো কিন্তু মহাপাপ। অশ্বত্থামাই কিন্তু ভ্ৰূণ হত্যা কৰিবলৈ চেষ্টা কৰিছিল। পৰিণতি হিচাপে ঈশ্বৰ কৃষ্ণই প্ৰতিশোধ ল'লে। সেয়ে শাস্ত্ৰই সকলোবোৰ কথা তেতিয়াই আমাক জনাই থৈ গৈছে। সেইজন কিন্তু দ্ৰোণাচাৰ্য হ'লে আমাৰ হয়তো সতি সন্ততি বৰ সুন্দৰ হৈ উঠিব বুলি আমি নাভাবিম। সেইকাৰণে শিক্ষাগুৰু হ'লে আমি জগতৰ মংগলৰ কল্যাণৰ অৰ্থে শিক্ষাদান কৰিব লাগিব আমাৰ সন্তানসকলক। সেইজন দ্ৰোণাচাৰ্যৰ কথা ইয়াত কৈছে। সেইজন কৰ্ণ, যিজন কৰ্ণই দেহত অজস্ৰ শক্তি থকাৰ পাছতো মিছাৰ আশ্ৰয় ল'লে। যি ঠাইত থাকিলে ধৰ্ম নাই, তেনে ঠাইত আমি বাস কৰাটো অনুপযোগী বুলি ঈশ্বৰজনে তেতিয়াই মহাভাৰতত আমাক জনাই থৈ গৈছে, দেখুৱাই থৈ গৈছে। সেইজন ভীষ্ম, যিজন পৰশুৰামৰ শিষ্য, যিজনৰ মাতৃগংগা, যিজনৰ অদম্য শক্তি, সেইজন ভীষ্মই কিন্তু কোনোদিন সেই যুদ্ধত জয়লাভ কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে? তেখেতে থকা ঠাইডোখৰ আছিলে অধৰ্ম। অধৰ্মত যদি আমি ব্ৰতী হওঁ, আমাৰ থকা ঠাইডোখৰ যদি আমাৰ ধৰ্মীয় নহয়, তেনেহ'লে এয়া কেতিয়াও আমাৰ জীৱনৰ এটা ভাল লক্ষণ নহয়। সকলোবোৰ জ্ঞানৰ উদাহৰণ এই যুদ্ধখনতে আমাক দি গ'ল। আমাক কৈছে যে